সদায় সকলেই জানে বিগত 1-2 বছৰ ধৰি ডিমা হাছাওত অটোনমাস কাউন্সিলত যে ৰাজত্ব চলি আছে আমি সদায় কৈ আহিছোঁ যে এজন যোগ্য ব্যক্তিক মুখ্য কাৰ্যবাহী সদস্য পদোন্নীত কৰিব লাগে কাৰণ তেওঁ হৈছে একজন পাঁচটা চাৰ্জশ্বিটেড ইভেন ইডি কেছতো চাৰ্জশ্বিটেড আছে তেওঁ গতিকে এজন পবিত্ৰ মানুহক ব্যক্তিক এই পবিত্ৰ পদত পদোন্নীত কৰিব লাগে বুলি সদায় কৈ আহিছোঁ কিন্তু আজি দেখিছোঁ আমি তেখেতৰ যিটো গুণ্ডাৰাজ তেখেতৰ যিটো একতাবাদী যিটো তাৰ ৰোল আমি অনুভৱ কৰিছোঁ যে পৃথিৱীত যিবিলাক ডিক্টেটৰিয়েল ৰোল আছিলে যেনেকুৱা মুআম্মাৰ গাদ্দাফি সাদ্দাম হুছেইন ঠিক তেনেকুৱা ধৰণৰে আমি ডিমা হাছাওত আমি অনুভৱ কৰিবলৈ পাইছোঁ গতিকে ডিমা হাছাও গোটেই ৰাইজ যোৱা নতুন বৰ্ষত 1 তাৰিখৰ পৰা মানেৰদিছাত 2 তাৰিখৰ হাৰাংগাজাও গোটেই ৰাইজ বিশেষকৈ বিজেপি দলৰ সেই সদস্যবিলাক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ যাতে দেৱলাল গণেশৰ নিচিনা ব্যক্তি আমাৰ আটাইতকৈ পুৰণি কাউন্সিল নৰ্থ কাছাৰ অটোনমাস কাউন্সিলৰ চিফ এক্সিকিউটিভৰ যিটো চকী এই চকীখনৰ পৰা অপসাৰণ কৰিব পাৰে গতিকে আমি আমাৰ অহা 7 তাৰিখত জানুৱাৰী 7 তাৰিখত হাৰাংগাজাও বিজেপি মণ্ডল তৰফৰ পৰা হাৰাংগাজাও বিজেপিৰ মণ্ডলৰ উদ্যোগত হাফলঙত এটা পিচ ৰেলীৰ আয়োজন কৰিছে এই পিচ ৰেলীৰ মূল উদ্দেশ্য হৈছে যে আমাৰ যিটো দুখ বেদনা আমাৰ যিটো সমস্যা এই সমস্যাটো মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে যাতে গৈ পায় এইটোৱে আমাৰ উদ্দেশ্য গতিকে আমি যিমান পাৰোঁ ডিমা হাছাওৰ বাসীয়ে যিমান পাৰোঁ আমি আগতে এপ্লিকেশ্যনো দিছে মেমৰেণ্ডাম দিছিলে কিন্তু কোনো সঁহাৰি পোৱা নাই কিন্তু আজি ৰাইজ বাধ্য হৈ ওলাই আহিবলৈ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ আমাৰ উদ্দেশ্য আমাৰ ৰাইজৰ উদ্দেশ্য যে অহা যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লৈকে যাতে এই মেছেজটো গৈ পায় আৰু ডিমা হাছাও ৰাইজক এই অত্যাচাৰ অনিয়ম অগণতান্ত্ৰিক অসংবিধান দেৱলাল গণেশৰ পৰা মুক্তি যাতে পায় এইটো আমি ৰাইজে বিচাৰিছে গতিকে আমি আশা কৰিছোঁ যে আমাৰ আন্দোলনটো সফল হ'ব গোটেই আমাৰ ডিমা হাছাও ৰাইজৰ আন্দোলন আমাৰ ষ্টেটৰ নেতৃত্বক এইলৈকে গৈ পাব আৰু ডিমা হাছাওৰ যিটো ডিক্টেটৰিয়েল যিটো ৰুল দেৱলাল গণেশৰ যিটো নীতি দেৱলাল গণেশৰ যিটো যেনেকুৱা কাউন্সিল চলাইছে এই অত্যাচাৰৰ পৰা ডিমা হাছাও বাসীয়ে মুক্তি পাব ধন্যবাদ আপোনালোকে কথাটো অসম চৰকাৰে শুনিও একো পাত্তা নিদিয়ে একো একশ্যন নলয় আপোনালোকে কি ষ্টেপ ল'ব আমাৰ ষ্টেপটো আমি আন্দোলনটো যেতিয়ালৈকে দেৱলাল গণেশক অপহৰণ নকৰে তাৰ মুখ্য কাৰ্যবাহী সদস্যৰ পৰা অপহাৰটো নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আৰু আন্দোলন ইমানলৈকে চলি থাকিব যাতে এই অহা যিটো বিধানসভা নিৰ্বাচন হ'ব এই বিধানসভা নিৰ্বাচনলৈকে আমাৰটো এফেক্ট হ'ব যদি বিজেপি পাৰ্টীয়ে ইয়াৰ পৰা বিধানসভা নিৰ্বাচনটো জিকিব বিচাৰে এনেহ'লে অতি সোনকালে দেৱলাল গণেশক এই পোষ্টৰ পৰা ডিমা হাছাও অটোনমাস কাউন্সিল নৰ্থ কাছাৰ অটোনমাস কাউন্সিলৰ যিটো মুখ্য কাৰ্যবাহী সদস্যৰ পদৰ পৰা অতি সোনকালে অপসাৰণ কৰিব লাগে নহ'লে এই অহা বিধানসভা নিৰ্বাচনত সিহঁতৰ ফলটো পাব গোটেই আমাৰ অসমবাসী ৰাইজলৈ আমাৰ এই নৱবৰ্ষৰ 2025 শুভকামনা মই দিছোঁ আজি আমাৰ ডিমা হাছাও পৰিস্থিতিটো এনেকুৱা হৈ গ'ল যে আমি নিজে বিজেপিত থাকিও আমি বিজেপি নাই বুলি মাক কয় তাৰপিছতো আমাৰ ইয়াত কি চলি আছে এই গোটেই প্ৰব্লেমখিনি আমি ষ্টেট লিডাৰশ্বিপ যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি খবৰ দিছোঁ লিখিতভাৱেও দিছোঁ আমাৰ ষ্টেট প্ৰেচিডেণ্টেও দিছোঁ মোক মানে দেৱলালে আমাৰ যেতিয়া এইটো বৰ্তমান যিটো CM মই 16 তাৰিখৰ যিটো ছেপ্টেম্বৰ 2024 প্ৰেছ মিটত মোক কৈছিলে জয়দেশ মংল কোন আছে বুলি মোৰ নাম জয়দেশ মংল হয় মই এজন বিজেপি কৰ্মী তো এতিয়াও এক্টিভ মেম্বাৰ হয় তো এতিয়া আমি বিজেপি হয় বিজেপিক আমি কি বিজেপিক বডি আমি বল কৰিলে নেকি না কিবা ভাব কৰিছে নেকি এনেকা যেন লাগে আমাৰ তো ইমানখিনি আমি মেছেজ দিয়াৰ পিছতো ইমানখিনি আমি কমপ্লেইন দৰখাস্ত দিয়াৰ পিছতো আমাক একো ষ্টেপ নল'লে আমি আন্দোলন মতেই যাব কালি পৰহি আমি হাৰাংগাজাও মণ্ডলৰ পৰা যিটো
ফেচ ৰেলী এইটো প্ৰটেষ্টটো প্ৰতিবাদটো কৰিব বিচাৰি আছে সেইটোৰ লগত আমিও যোগ দিম আমিও ভাগ দিম তাৰপিছত হাফলঙৰ কৰিও যদি নহয় মই গুৱাহাটীৰ আমাৰ অটল বিহাৰী বাজপেয়ী ভৱনতো আমি ধাৰণা কৰিম তাৰপিছত গুৱাহাটীৰ পৰা ষ্টেপ যদি নলয়তো আমি দিল্লীত আমাৰ অটল বিহাৰী বাজপেয়ীৰ অশোকাৰটোত আমি যাম এনেকা আমি আমাৰ এইটো আছে আমি যিমান দিন আমাৰ কামটো সাকচেছ নহয় সিমানলৈকে আমাৰ এইটো আন্দোলনটো চলি থাকিব তাৰ য'ত আমাৰ দেৱলাল চিএমটো যদি চেঞ্জ নহয় মানে দেৱলালৰ মানে এনেকা একদম ইয়াত ডিক্টেটৰশ্বিপ ই যে মানে এইটোৱে চলাব লাগে এনেকা আমাৰ ইমান আনকণ্টেষ্ট ইলেক্টেড মেম্বাৰ বিলাক আছে এতিয়াও বৰ্তমান ইএম চাৰ্জ আছে যদি ধৰি লওক আমাৰ নিৰঞ্জন ছাৰ এক্স চিএম হাতীকলাৰ পৰা সি ইলেক্টেড হৈছে তাৰপিছত আমাৰ হাৰাংগাজাও মণ্ডলৰ পৰা হাৰাংগাজাও কনষ্টিটুৱেঞ্চিৰ পৰা আনকণ্টেষ্ট আৰু আমাৰ হাডিংমা আছে হাডিংমা অট'নমাছ কাউন্সিল কনষ্টিটুৱেঞ্চি গুঞ্জুং আছে তাৰপিছত ৱাজাও আছে এইবিলাকক মানে চব নেগলিজেঞ্চি কৰি পেলাই যিমান আমি বিজেপি ৱাৰ্কাৰ আছে ইমান মণ্ডলৰ লেভেলত কমিটি আছে বুথ লেভেলত যিমান কমিটি আছে এইটো বাদ দি এতিয়াও ফাইনেন্সিয়েলি যিটো লাষ্ট আমাৰ যোৱা পৰিষদৰ যিটো ইলেকশ্যন হৈছিল ডিমা হাছাওত এইটোত মানে ফাইনেন্সিয়েলি মানে মেন পাৱাৰ চব লৈ সি নিকট মানে স্পনচাৰ কেণ্ডিডেট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বিলাকক এতিয়া চাৰ্জ দি আছে তো আমাৰ কাউন্সিলৰ 6 শিডিউলৰ আমাৰ ইয়াত 6 শিডিউল থকাৰ কি আছে কাৰণ তো এইটোলৈ আমি ষ্টেট লিডাৰশ্বিপকো আমি অনুৰোধ কৰিছোঁ আমাৰ গোটেই আমাৰ অসমৰ মামা ক'ব আমি যদি যাই নৰ্থ ইষ্টৰ মামা হয় আমাৰ আমাৰ মুৰব্বী অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম আমাৰ হিমন্ত ছাৰক আমি অনুৰোধ কৰোঁ বাৰে বাৰে অনুৰোধ কৰে আমি উপায় নাই থাকিও হ'ল কালি আমি আজি ষ্টেট কালিও আপোনাৰ পোষ্টত দিছে যে পলিটিকেল মুভমেণ্ট ইজ অন দ্য বেলট বক্স বুলি আপুনি টুইট কৰিছে ফেচবুকত এইটো হয় ছাৰ কিন্তু আমি এতিয়া একদম বাউণ্ড হৈ গৈছে যে আমি ষ্টেটত কৰিব লগা হ'ল ছাৰ কালি 1 তাৰিখ 2 তাৰিখ 2টা কনষ্টিটুৱেঞ্চি ওলাইছে যেতিয়া আমি 7 তাৰিখ ওলাব চব ওলাব আমি হাৰাংগাজাও মণ্ডলত কৰিম তাৰপিছত কনষ্টিটুৱেঞ্চি লেভেলত কৰিব ছাৰ তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট জিলা কাৰ্যালয়ত আমি কৰিম তাৰপিছত যদিও নহয় তো আমি ষ্টেটৰ আমাৰ এই বশিষ্ঠ চাৰিআলিত য'ত আমাৰ অফিচ আছে তাতেও আমি কৰিম আৰু ষ্টেটে আপুনি যদি আপোনাৰ আণ্ডাৰত যদি এইটো চেটেলটো নকৰে আমি দিল্লীলৈকে যাম ছাৰ তো ইমানতে কৈ আপোনাক অনুৰোধ কৰি সবাইকে মোক মানে মোৰ ফালৰ পৰা আশীৰ্বাদ দি চবৰ দিনটো শুভ হওক ইমানতে চেক কৰিলোঁ নমস্কাৰ